আমাৰ শিৱসাগৰত ই ৰিক্সাৰ মূল সমস্যাটো হ'ল বিভিন্ন সমস্যা আছে। তাৰ পিছত বৰ্তমান এই মুহূৰ্তত মূল সমস্যাটো হ'ল আমাৰ পুৱা 7 বজাৰ পৰা গধূলি 7 বজালৈকে চলাবলৈ দিছে। 7 বজাৰ পিছত যদি আমি ই ৰিক্সা চলাওঁ তেতিয়া হয়তো প্ৰশাসনৰ ওপৰলৈকে আমাৰ নিৰ্দেশ আছে আৰু যান বাহন আৰক্ষীয়ে আমাক ধৰি দি পেলাই 1000 পৰা 2000 টকা ফাইন কাটে। এতিয়া কথাটো হ'ল আমি ই ৰিক্সাসকলে অকল নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰা নাই। আমি এজন যাত্ৰীক এঠাইৰ পৰা আন ঠাইলৈকে কম সময়ত নিওঁ, তেখেতে গন্তব্যস্থানত 10 টকাৰ বিনিময়ত পহুচাওঁ। আৰু সিদিনা শিৱসাগৰৰ ৰংঘৰৰ যিটো প্ৰকল্প উদ্বোধন কৰিবলৈ আহিছিলে আমাৰ অসমৰ মাননীয় মন্ত্ৰীগৰাকী, তেখেতৰ অনুষ্ঠানতো আমাৰ সকলো ই ৰিক্সাই আমি সেই তালৈ যোৱা আমাৰ বিশেষ ব্যক্তিসকলক আমি অনা নিয়া কৰিছোঁ। ৰাইট, এইটো সঁচা, তাৰ পাৰিশ্ৰমিক আমাক কিবা এটা দিছে, কিন্তু তাতো আমি কাম কৰিছোঁ। অকল যে ই ৰিক্সাসকলে নিজৰ স্বাৰ্থৰ কাৰণে ই ৰিক্সাখন চলাইছোঁ তেনে নহয়, যাত্ৰী সুৰক্ষাৰ কাৰণেও আমি কাম কৰিছোঁ। আৰু আপোনাক দেখাইছোঁ, যোৱা জানুৱাৰী মাহৰ 2 তাৰিখেই পথ সুৰক্ষা সমিতিৰ হৈ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা এখন নটিচ ওলাইছিলে। জানুৱাৰী 2 তাৰিখৰ পৰা ই ৰিক্সা শিৱসাগৰত 7 বজাৰ পৰা গধূলি 7 বজালৈকে চলিব। আমি তাত নতহিলে মানি লৈছিলোঁ, কাৰণ কেলে কুঁৱলী আছিলে। এতিয়া আজি মাৰ্চৰ 1 তাৰিখ, এতিয়াতো কুঁৱলী নাই। এই বিষয়ে আমি মাননীয় উপায়ুক্ত মহোদয়, অতিৰিক্ত উপায়ুক্ত মহোদয়, পৌৰনীতি বাইদেউ আৰু শেষত মাননীয় পৰিবহণ বিষয়াগৰাকীক অৱগত কৰিছোঁ, কিন্তু এই মুহূৰ্তলৈকে আমি সুদুত্তৰ নোপোৱাৰ বাবে আজি আপোনালোকৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ। আপোনালোকৰ এই সন্মানীয় সংবাদ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান কৰিছোঁ, আমাৰ দুখৰ এই কাতৰ অনুৰোধ আপুনি শুনক। এই সন্দিক্ষণত আমি আপোনাক সকাহ দিব বুলি আমি আশা কৰিছোঁ। আৰু আমি একোজন সচেতন ভোটাৰ, অকল ময়ে নহয়, মোৰ দেশত কিন্তু মোৰ ঘৰত 34 জন আছে। আমি আপোনালোকৰ পক্ষতে আছোঁ, কিন্তু আমাকো আপোনালোকে সকাহ দিব লাগিব। তেতিয়া আমি আপোনালোকক অদূৰ ভৱিষ্যতে সন্মান দিবলৈ আমি আশা কৰিম। আমাৰ শিৱসাগৰত ই ৰিক্সাৰ মূল সমস্যাটো হ'ল বিভিন্ন সমস্যা আছে। তাৰ পিছত বৰ্তমান এই মুহূৰ্তত মূল সমস্যাটো হ'ল আমাৰ পুৱা 7 বজাৰ পৰা গধূলি 7 বজালৈকে চলাবলৈ দিছে। 7 বজাৰ পিছত যদি আমি ই ৰিক্সা চলাওঁ তেতিয়া হয়তো প্ৰশাসনৰ ওপৰলৈকে আমাৰ নিৰ্দেশ আছে আৰু যান বাহন আৰক্ষীয়ে আমাক ধৰি দি পেলাই 1000 পৰা 2000 টকা ফাইন কাটে। এতিয়া কথাটো হ'ল আমি ই ৰিক্সাসকলে অকল নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰা নাই। আমি এজন যাত্ৰীক এঠাইৰ পৰা আন ঠাইলৈকে কম সময়ত নিওঁ, তেখেতে গন্তব্যস্থানত 10 টকাৰ বিনিময়ত পহুচাওঁ। আৰু সিদিনা শিৱসাগৰৰ ৰংঘৰৰ যিটো প্ৰকল্প উদ্বোধন কৰিবলৈ আহিছিলে আমাৰ অসমৰ মাননীয় মন্ত্ৰীগৰাকী, তেখেতৰ অনুষ্ঠানতো আমাৰ সকলো ই ৰিক্সাই আমি সেই তালৈ যোৱা আমাৰ বিশেষ ব্যক্তিসকলক আমি অনা নিয়া কৰিছোঁ। ৰাইট, এইটো সঁচা, তাৰ পাৰিশ্ৰমিক আমাক কিবা এটা দিছে, কিন্তু তাতো আমি কাম কৰিছোঁ। অকল যে ই ৰিক্সাসকলে নিজৰ স্বাৰ্থৰ কাৰণে ই ৰিক্সাখন চলাইছোঁ তেনে নহয়, যাত্ৰী সুৰক্ষাৰ কাৰণেও আমি কাম কৰিছোঁ। আৰু আপোনাক দেখাইছোঁ, যোৱা জানুৱাৰী মাহৰ 2 তাৰিখেই পথ সুৰক্ষা সমিতিৰ হৈ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা এখন নটিচ ওলাইছিলে। জানুৱাৰী 2 তাৰিখৰ পৰা ই ৰিক্সা শিৱসাগৰত 7 বজাৰ পৰা গধূলি 7 বজালৈকে চলিব। আমি তাত নতহিলে মানি লৈছিলোঁ, কাৰণ কেলে কুঁৱলী আছিলে। এতিয়া আজি মাৰ্চৰ 1 তাৰিখ, এতিয়াতো কুঁৱলী নাই। এই বিষয়ে আমি মাননীয় উপায়ুক্ত মহোদয়, অতিৰিক্ত উপায়ুক্ত মহোদয়, পৌৰনীতি বাইদেউ আৰু শেষত মাননীয় পৰিবহণ বিষয়াগৰাকীক অৱগত কৰিছোঁ, কিন্তু এই মুহূৰ্তলৈকে আমি সুদুত্তৰ নোপোৱাৰ বাবে আজি আপোনালোকৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ। আপোনালোকৰ এই সন্মানীয় সংবাদ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান কৰিছোঁ, আমাৰ দুখৰ এই কাতৰ অনুৰোধ আপুনি শুনক। এই সন্দিক্ষণত আমি আপোনাক সকাহ দিব বুলি আমি আশা কৰিছোঁ। আৰু আমি একোজন সচেতন ভোটাৰ, অকল ময়ে নহয়, মোৰ দেশত কিন্তু মোৰ ঘৰত 34 জন আছে। আমি আপোনালোকৰ পক্ষতে আছোঁ, কিন্তু আমাকো আপোনালোকে সকাহ দিব লাগিব। তেতিয়া আমি আপোনালোকক অদূৰ ভৱিষ্যতে সন্মান দিবলৈ আমি আশা কৰিম।